ওসমান রিসোর্ট নামৰ এখন ৰিসোৰ্ট ইয়াতে আমি মই খবৰ পালোঁ যে ৰাইজে ইয়াতে অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাত 3জন মহিলা 2জন পুৰুষ আৰু এই হোটেলখনৰ স্বত্বাধিকাৰী তেখেতসকলক ৰাইজে মোটামুটি হতপোচ কৰি থকা অৱস্থাত পুলিচে আহি উপস্থিত হৈছে। তাৰপিছত আহি আমিও উপস্থিত হ'লোঁ। তো ৰাইজে তেখেতসকলক আজি ধৰিছে আৰু ৰাইজৰ ফালৰ পৰা দীৰ্ঘদিন ধৰি এই হোটেলখনৰ বিৰুদ্ধে অনৈতিক কাৰ্যকলাপ কৰে বুলি স্থানীয় ৰাইজে বাৰম্বাৰ এই হোটেল কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো এই হোটেল কৰ্তৃপক্ষই তেখেতৰ লাইচেঞ্চ আছে বুলি কৈ তেখেতে দিন ৰাতি একাকাৰ কৰি 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে তেওঁ ৰুম প্ৰভাইড কৰি তেওঁ তেওঁৰ চাৰ্জ লয়। তেওঁ দেখায় থানাত যায়, তেওঁ নথি দেখায় যে ইয়াতে মানুহে ৰাতি থাকিব আহিছিল, মানুহ কামত আহিছিল বুলি ওজন দেখায়। গতিকে আমি ইয়াতে আহি যি দেখা পালোঁ যে ৰাইজে এই হোটেলখন অনতিপলমে বন্ধ হোৱাটো বিচাৰিছে। আমিও এই হোটেলখন অনতিপলমে আজিৰ পৰা যাতে চিৰদিনৰ কাৰণে বন্ধ আগবাঢ়িছে আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰশাসনে যাতে অনতিপলমে দ্বিতীয়বাৰ যাতে এই হোটেলখন খুলিব নোৱাৰে তাৰ কাৰণে চোকা দৃষ্টি ৰাখি এই দুষ্ট চক্ৰটো কৰায়ত্ব কৰি উচিত ব্যৱস্থা উচিত শাস্তি প্ৰদান কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ আপোনালোকে জানে যে এই সন্তোষপুৰ অঞ্চলত কোনো ধৰণৰ ডাঙৰ পাৰ্ক বা কোনো ধৰণৰ কাৰ্যালয় বা অফিচ চৰকাৰী কোনো কাৰ্যালয় নাই। ইয়াত কোনো ধৰণৰ দূৰৰ মানুহ আহি ইয়াতে যে ৰাতি থাকিবলগীয়া হ'ব তেনেকুৱা কোনো পৰিৱেশ নাই। গতিকে কেৱল মাত্ৰ ইয়াতে 2 নং ৰাজ্যিক ঘাইপথৰ কাষত তেওঁ যেতিয়া এই হোটেলখন উদ্বোধন কৰে তেতিয়া চাইনিজ খোৱা বিভিন্ন ধৰণৰ খোৱা বুলি ৰাইজক কয়, কিন্তু ইয়াৰ ভিতৰত আমি ৰাইজৰ পৰা খবৰ পাইছোঁ যে কোনো ধৰণৰ খোৱা মেলাৰ ব্যৱস্থা নাই। কেৱল মাত্ৰ 1-2 ঘণ্টাৰ কাৰণে ৰুমটো ভাড়া দি এই যুৱ প্ৰজন্মক এই অনৈতিক কাৰ্য লিপ্ত কৰাই তেওঁ স্থান যি তেওঁ দি আছে, সমাজখন ধ্বংসৰ দিশে তেওঁ গতি কৰাইছে। এই কাৰ্যটো অনতিপলমে বন্ধ হ'ব লাগে। এইটো আমি নিশ্চয়কৈ ৰাইজে আজি হাতেলুতে ধৰা পেলাইছে। ৰাইজে আজি উত্তেজিত হৈছে কাৰণ ৰাইজে বিচাৰিছে এইটো বন্ধ হ'ব লাগে। স্বত্বাধিকাৰীৰ নাম উছমান আলী বুলি, তেওঁ নামটো দিছে উছমান ৰিছুক বুলি। দীৰ্ঘদিন যে কৰি আছিল আৰক্ষীয়ে গম পাইছিল নেকি? আৰক্ষীয়ে পাবৰ কাৰণে গম পোৱা বুলি আমি গম পোৱা নাই। আমি আজি ৰাইজৰ ফালৰ পৰা খবৰ পাই আমি প্ৰশাসনে আহিছে, লগতে আমিও আহিছোঁ। আহি পেলাই সচৰাচৰ দেখা পালোঁ যে ইয়াতে 3জন ছোৱালী 2জন ল'ৰা আৰু সত্তাধিকাৰী নিজে কোঠাৰ ভিতৰত আবদ্ধ হৈ আছিল। গতিকে ৰাইজে এইখিনি ধৰা পেলাই আৰক্ষীক খবৰ ৰুম বনাইছিল নেকি ইয়াতে? এটা কেবিন বনাইছিল। তেওঁ যেতিয়া প্ৰথম খোলে তেতিয়া তেনেকুৱা নাছিল, খোৱাৰ ব্যৱস্থাহে আছিল। পিছলৈ তেওঁ কেবিন বা AC লৈকে লগাল, যাৰ কাৰণে ৰাইজেও দীৰ্ঘদিন ধৰি এই তেখেতক মানা কৰি আছিল, কিন্তু তেওঁৰ কাগজ আছে, লাইচেঞ্চ আছে বুলি তেওঁ কৈ এই দেহবাৰীটো তেওঁ চলাই লৈ গৈছিল ভিতৰি। আজি ৰাইজে হাতলিতে ধৰা পেলাই আৰক্ষীক গতাই দিছিল। গতিকে আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ।